Dear students, আজিৰ ক্লাছত আমি ক্লাছ 9 বিজ্ঞানৰ লেসন নম্বৰ 11 টো চাম। যাৰ নামটো হৈছে কাৰ্য আৰু শক্তি। কাৰ্য ইংৰাজী নামটো হ'ব work and শক্তিটো হ'ব energy. Okay, so work and energy is the name of the lesson. কাৰ্য আৰু শক্তি. Okay, এতিয়া ফাৰ্স্ট আমি জানি লওঁ যে কাৰ্যটো কি বস্তু। কাৰ্যটো কি, যেতিয়া আমি কিবা এটা কাম কৰো নহয়, এটা জায়গাৰ পৰা আন এটা জায়গালৈ মানে অলপ হেৰি হয়, অহা যোৱা হয়, সেইখিনি কি আমি কাৰ্য বুলি ক'ম। ঠিক আছে, এণ্ড কঠোৰ পৰিশ্ৰম কৰা সত্ত্বেও বেছি কাৰ্য সম্পাদন নহয়, সেইবিলাক মানে কি, যিহেতু আপুনি বেছি কাম কষ্ট হৈছে তাৰ মানে কি আপুনি বেছি কাম কৰিছে এনেকুৱা নহয়। কাৰ্য মানে কাম। আপুনি যদি ইফালৰ এটা বস্তু এইখিনিৰ পৰা যদি এইখিনিলৈকে কিবা এটা বস্তু এইখিনি গৈছে, ডেট মিনছ ইট ইজ ৱৰ্ক, এইটো এটা কাৰ্য কৰা বুজাব। ঠিক আছে, নেক্সট আপোনাৰ ইয়াতে চাওকচোন, আপোনালোকে কাৰ্যৰ বিজ্ঞানসন্মত ধাৰণা, যোনটো মই এইমাত্ৰ কৈছো কথাটো, সেইটো বিজ্ঞানৰ ধাৰণা আহি যাব। এণ্ড ৱৰ্ক ডান বাই কনষ্টেণ্ট ফ'ৰ্চ, স্থিৰ বলে কৰা কাৰ্য। ফৰ্মুলাটো কি আছেনো, সম্পাদিত কাৰ্য ইকুৱেল টু বল পূৰণ হৰণ, এইটো ফৰ্মুলা হয়। W ইকুৱেল টু F ইনটু D, অ'কে, বা F ইনটু S বুলি দিয়ক, সৰল নহয়। এতিয়া আপোনাৰ যদি F ইকুৱেল টু 1 N হয়, S ইকুৱেল টু 1 মিটাৰ হয়, তেতিয়া আপোনাৰ কি হ'ব, W কি হ'ব, 1 Nm হ'ব। এইটো আমাৰ ফৰ্মুলা কি বুলি কয়, W সম্পাদিত কাৰ্যৰ ডেফিনিশ্যন হৈ যাব, সংজ্ঞা হৈ যাব, হয়নে। তাৰমানে এইটো ইয়াত কাৰ্যৰ একক যদি নিউটন মিটাৰ বা জুল হয়, গতিকে 1 জুল হ'লে কোনো বস্তু 1 নিউটন বলে তাৰ ওপৰত ক্ৰিয়া ৰখিলে মানে কি হয়, 1 মিটাৰ হৰণ ঘটালে কি হয়নো, বস্তুৰ ওপৰত সম্পন্ন কৰিব কাৰ্যৰ পৰিমাণ হয়। এইখিনি কাৰ্যৰ এটা ডেফিনেশ্যন হয়। ইয়াৰ পৰা আহিছে প্ৰশ্নাৱলীত আমাৰ প্ৰথম কুৱেশ্যন দিছে, বস্তু এটাৰ ওপৰত 7 নিউটন বল প্ৰয়োগ হৈছে। চ' ধৰা হ'ল বলৰ দিশত বস্তুটো হৰণ 8 মিটাৰ। চ' হৰণৰ আপোনাৰ সমুদায় কালচোৱাত বলটোৰ বস্তুৰ ওপৰত ক্ৰিয়াশীল হৈ আছিল বুলি ধৰিব পাৰি। ইয়াত সম্পন্ন হোৱা কাৰ্য কিমান হ'ব, হয়নে। ইয়াৰে আনচাৰটো ইয়াতে আপোনালোক মই দি দিওঁ। W ইকুৱেল টু কি হ'ব, F ইনটু S। F মানে আমাৰ দি আছে 7 নিউটন, S মানে দি আছে 8 মিটাৰ নহয়, 7 56 মানে 56 56। গতিকে সম্পন্ন কাৰ্যটো কিমান হ'ব, 56 Nm নাইবা 56 জুল বুলি ক'ব পাৰি। অ'কে, নেক্সট আপোনাৰ পেজ নম্বৰ 149 চাই লওক। এইটো প্ৰথমতে আমাৰ কুৱেশ্যনটো দিয়া আছে, কেতিয়া আমি কাৰ্য সম্পাদন হোৱা বুলি কওঁ। ত' কোনো এটা বস্তুৰ ওপৰত যেতিয়া বলে ক্ৰিয়া কৰাৰ ফলত বলৰ প্ৰয়োগ বিন্দুৰ স্থানান্তৰ হয়, তেতিয়া কাৰ্যটো সম্পাদিত কৰা বুলি কয়। অ'কে, কেতিয়াবা বল প্ৰয়োগ হোৱাৰ সত্ত্বেও স্থান সলনি নহ'ব পাৰে, এনে ক্ষেত্ৰত কিন্তু সম্পাদিত কাৰ্য নহয়। তাৰমানে যদি আপোনাৰ বল প্ৰয়োগ কৰা হৈছে আৰু বল প্ৰয়োগ কৰাৰ পিছত এটা বস্তু যদি স্থানান্তৰ কৰা হৈছে, বেলেগ এটা জাগালৈ গৈছে, তেনেহ'লে এইটো কাৰ্য কৰা বুলি বুজাব। কিন্তু বল প্ৰয়োগ কৰাৰ পিছতো বস্তু যদি নিজৰ জাগাতে আছে, সলনি হোৱা নাই, জাগাটো স্থানান্তৰিত হোৱা নাই, তেনেহ'লে আমি কি বুলি ক'ম, যে কাৰ্যটো সম্পাদিত কৰিব পৰা নাই। অ'কে, তাৰমানে কাৰ্যটো সম্পাদন হোৱা নাই, এনেকৈ আমি ক'ম। অ'কে, নেক্সট আপোনাৰ এইটো আমাৰ চাইণ্টিফিক ধাৰণা আছে। নেক্সট আছে, বস্তু এটা হৰণৰ দিশত প্ৰয়োগ হোৱাৰ বলৰ দ্বাৰা সম্পাদিত কাৰ্যৰ প্ৰকাশ সংখ্যা নহয়। চ' কি হ'ব আনচাৰটো, কাৰ্য সমান কি হ'ব, বল পূৰণ হৰণ, মানে বল মানে 1 বল, ঠিক আছে, বল মানে ফ'ৰ্চ পূৰণ 1 হৰণ মানে ডিছপ্লেচমেণ্ট, এইটো ডিছপ্লেচমেণ্ট বুলি কয়। গতিকে এইটো হ'ল আমাৰ কাৰ্যৰ সংজ্ঞা। অ'কে, নেক্সট আছে আমাৰ 3 নম্বৰ কুৱেশ্যনটো, যে 1 জুল কাৰ্য সংজ্ঞা দিয়া। 1 জুলৰ সংজ্ঞাটো কেনেকৈ দিম আমি, যিকোনো বস্তুৰ ওপৰত 1 নিউটনৰ বল প্ৰয়োগ কৰিলে যদি বস্তুটোৰ বলৰ দিশত 1 মিটাৰ হৰণ হয়, তেনেহ'লে সম্পাদিত কাৰ্যৰ পৰিমাণ কি হ'ব, 1 জুল হ'ব। ঠিক আছে, 1 জুল। 1 জুলটো এনেকৈ দিব, ঠিক আছে, 1 জুল। ঠিক আছে, নেক্সট আপোনাৰ এইটো হ'ল 1 জুলৰ মানে ডেফিনেশ্যন, সংজ্ঞা। যে যেতিয়া আপোনাৰ 1 নিউটন বল যেতিয়া প্ৰয়োগ কৰা হ'ব আৰু স্থানান্তৰিত হ'ব, যে হৰণটো হ'ব, এইটো কিমান হ'ব, 1 মিটাৰ হ'ব। ঠিক আছে, যেতিয়া 1 মিটাৰ স্থানান্তৰিত হ'ব বস্তুটো, তেতিয়া আপোনাৰ কি হ'ব, 1 জুলৰ কাৰ্যটো সম্পাদন কৰা হ'ব। ঠিক আছে, বুজি পাইছে কথাটো, সেনেকৈ মুখস্থ ৰাখিব। যে 1 নিউটন বল প্ৰয়োগ কৰি যেতিয়া এটা বস্তু স্থানান্তৰিত কৰা হ'ল 1 মিটাৰলৈকে, তেতিয়া 1 জুল কাৰ্যটো সম্পাদিত কৰা বুলি কোৱা হয়। অ'কে, নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 4 চাৰি নম্বৰটো কি কৈছে, এহাল বলদে নাঙলত 1 নিউটন বল প্ৰয়োগ কৰে আৰু হাল বোৱা পথাৰখন 15 মিটাৰ দীঘল হয়। চ' পথাৰত হাল বাওঁতে কিমান কাৰ্যটো কৰা হ'ল নহয়। চ' কাৰ্যটো কিমান হয় এইটো ওলাব দিছে। চ' আমি জানো কি, যে ফ'ৰ্চ দিয়া আছে, যে কিমান 1 নিউটন নহয়, ফ'ৰ্চ কিমান দিছে 1 নিউটন,
আৰু পথাৰখন দীঘল কিমান আছেনো 15, গতিকে এছ সমান কিমান হ'ব 15 মিটাৰ। অ'কে, আমি জানো কাৰ্য ডব্লিউ সমান কি হ'ব এফ ইনটু এছ হা, গতিকে ডব্লিউ ইকুৱেল টু কিমান আছে ফৰ্মুলা এফ ইনটু এছ, এফৰ মান কিমান আছে 1 আৰু এছৰ মান কিমান আছে 15, ঠিক আছে, গতিকে 15 গুণ 15 হ'ব আৰু ডব্লিউৰ একক কি আছে জুল, গতিকে এইটো হ'ব আনচাৰ, ঠিক আছে। এইটো বস্তু ইয়াতে দিছে 1 মিটাৰ ইনটু 15 মিটাৰ মানে 15 এগুণ 15 আৰু এন এম মানে জুল, ঠিকে আছে। নেক্সট আমি ইয়াতে মানে কি বুলি পাম গতি শক্তি, ইয়াক ইংৰাজীত কি বুলি কোৱা হয় কাইনেটিক এনাৰ্জি হা। কাইনেটিক এনাৰ্জি ফৰ্মুলাটো আছে, কাইনেটিক এনাৰ্জি একচুৱেলি বস্তুটো কি, যদি কিবা এটা বস্তু গতি কৰি আছে নহয় তেতিয়া সেইটোৰ ওপৰত যি কাম কৰে ক্ৰিয়া কৰে সেইটো আমি কাইনেটিক এনাৰ্জি বুলি কম শক্তিটো হা। ইয়াৰে ফৰ্মুলাটো আছে হাফ অফ এম ভি স্কুৱেৰ হা, এইটো ফৰ্মুলাটো ইয়াতে দিয়া আছে, এইটো কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ অফ এম ভি স্কুৱেৰ, দিছ ফৰ্মুলা ইজ ভেৰি ইম্পৰ্টেণ্ট হা। এইটো ইয়াৰ এককটো হ'ব জুল, ঠিক আছে, আৰু ফৰ্মুলাটো হ'ব হাফ অফ এম ভি স্কুৱেৰ, ঠিক আছে। গতিকে এইটো বস্তু আমাৰ গতিকে কাইনেটিক এনাৰ্জি ফৰ্মুলাটো কি আছে হাফ অফ এম ভি স্কুৱেৰ, ঠিক আছে। এতিয়া আমাৰ ইয়াতে পেজ নম্বৰ 152 ইয়াতে চাওকচোন আপোনাৰ দিয়া আছে, প্ৰথমতে প্ৰশ্নাৱলীটো দিছে ইয়াতে যে বস্তু এটাৰ গতি শক্তি বুলিলে কি বুজা হা। চ' কাইনেটিক এনাৰ্জি সংজ্ঞাটো ওলাব দিছে। চ' গতি শক্তি বস্তুটো কি, বস্তুৱে গতিৰ ফলত লাভ কৰা শক্তি গতিশীল বুলি গতি শক্তি বুলি কোৱা হয়, আৰু গতি শক্তি বস্তুটো মানে ভৰ বেগ আৰু বেগৰ পূৰ্ণ বৰ্গৰ আধা হয়, তাৰ মানে ফৰ্মুলাটো কি হ'ব ই কে মানে কাইনেটিক এনাৰ্জি হা, তাৰ মানে গতি শক্তি, ঠিক আছে, গতি শক্তি কাইনেটিক এনাৰ্জি বুলি কয়। চ' গতি শক্তি সমান কিমান হ'ব 1/2 mv স্কুৱেৰ, এইটো ফৰ্মুলা হা 1/2 mv স্কুৱেৰ। অ'কে, নেক্সট আমাৰ দ্বিতীয় নম্বৰ কুৱেশ্যনটো আছে যে বস্তু এটাৰ গতি শক্তিৰ প্ৰকাশ ৰাশি কি আছে এইটো লিখিব দিছে হা। ত' গতি শক্তিৰ প্ৰকাশ ৰাশিটো হ'ব কিন্তু কোনো এটা গতিশীল বস্তুৰ ভৰ যদি m হয় আৰু বেগ যদি v হয় তেনেহ'লে গতি শক্তি কিমান হ'ব হাফ অফ mv স্কুৱেৰ, ঠিক আছে, এইটো হৈছে ফৰ্মুলা হা। তাৰমানে ই কে ইকুৱেল টু কি হ'ব ই ইকুৱেল টু হাফ অফ mv স্কুৱেৰ, ঠিক আছে। নেক্সট আমাৰ 3 নম্বৰ কুৱেশ্যনটো আছে যে 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে যদি গতিশীল m ভৰৰ বস্তু এটাৰ গতি শক্তি 25 জুল হয় তেনে ইয়াৰ বেগ দুগুণ কৰিলে গতি শক্তি কিমান হ'ব আৰু বেগ 3 গুণলৈ বৃদ্ধি কৰিলে গতি শক্তি কিমান হ'ব হা। তো ইয়াতে চাওকচোন আপোনালোকে, গতিকে এতিয়া আপোনাৰ চাওকচোন দুটা প্ৰশ্ন সোমাই দিছে, এটা এইটো আছে এটা এইটো আছে। আপোনাৰ 5 মিটাৰ পাৰ ছেকেণ্ড আপোনাৰ বেগ আছে, তাৰমানে দিয়া আছে লিখিব আগতে যে দিয়া আছে হা, কমা দিব, দিয়া আছে বস্তুৰ ভৰ m kg, অ'কে, কাৰণ m বুলি দি দিছে যে বস্তুৰ ভৰ আছে m দিয়া নাই হা। বেগ দিছে 5 মিটাৰ পাৰ ছেকেণ্ড, চ' 5 মিটাৰ পাৰ ছেকেণ্ড লিখিলোঁ বেগ ভেলোচিটি, আৰু গতি শক্তি দি আছে মানে কাইনেটিক এনাৰ্জি ই কে হা, ই কে ইকুৱেল টু কিমান দিছে 25 জুল, এইটো বস্তু দিয়া আছে 25 জুল হা। এতিয়া কৈছে যে যদি আপোনাৰ ইয়াৰ বেগ দুগুণ কৰা হয় হা তেনেহ'লে গতি শক্তি কিমান হ'ব। চাওকচোন ইয়াতে আপোনাৰ m দিয়া নাই হা, গতিকে আপোনাৰ ফৰ্মুলা যদি মই বহাই দিওঁ যে কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ অফ mv স্কুৱেৰ, ইয়াতে মই মানকেইটা বহালে মই এমৰ মান পাই যাম, ঠিক আছে। কাইনেটিক এনাৰ্জি দিয়া আছে কিমান, গতি শক্তি দিয়া আছে 25, গতিকে তাৰ তলত মই লিখিলোঁ 25, ঠিক আছে। চ' কাইনেটিক এনাৰ্জি ইকুৱেল টু হাফ অফ mv স্কুৱেৰ, অ'কে। ইয়াতে কাইনেটিক এনাৰ্জি কিমান আছে আমাৰ, কাইনেটিক এনাৰ্জি দিয়া আছে 25 জুল, ঠিক আছে। কাইনেটিক এনাৰ্জি কিমান দিয়া আছে 25 জুল হা, চ' ইয়াতে 25 লিখিম সমান হাফ, m মানে কিমান আছে m মানে m এ হ'ব, v মানে 5 স্কুৱেৰ, অ'কে। এতিয়া মই এইটো বস্তু সলভ কৰিম, ঠিক আছে। চ' এইটো কিমান হৈ যাব 25 ইকুৱেল টু হাফ m 5ৰ বৰ্গ কিমান 25 নহয়, 5ৰ বৰ্গ কিমান হয় 5 5 গুণ 25, দুইফালে মই দেখিছোঁ 25 দুইফালে আছে গতিকে এইটো কাটা যাব হা, গতিকে হাফ অফ m ইকুৱেল টু এইফালে কি থাকি গ'ল 1, গতিকে m ইকুৱেল টু কিমান হৈ যাব 2 গুণ 2, অ'কে। চ' ভৰ কিমান হৈ গ'ল 2 kg, ঠিক আছে। সেই গতিকে মই মাছ কিমান পাইছোঁ ইয়াতে 2 kg হা। বস্তুটো কৰিছোঁ কেনেকৈ চাওকচোন, এইটো বস্তু মই ইয়াতে জাষ্ট বহাই দিছোঁ, ঠিক আছে। হাফ অফ m v স্কুৱেৰ জেগাত 5 স্কুৱেৰ দিছোঁ আৰু এইখিনি মই সলভ কৰি দেখুৱাই দিছোঁ। 5ৰ বৰ্গ 25 কাটা গ'ল, হাফ অফ m ইকুৱেল টু এইফালে 1 থাকি গ'ল, এইফালে 1 থাকি গ'ল, গতিকে 1 আৰু m/2 এইটো মানে কি m/2 ইকুৱেল টু 1, চ' m ইকুৱেল টু 2 গুণ 2 বজ্ৰপূৰণ কৰিলোঁ, চ' মাছ কিমান পালোঁ মই ভৰ 2 কিলো, ঠিক আছে। এতিয়া মোক কি কৈছে যে যদি মোৰ বেগ দুগুণ কৰা হয়, আকৌ যদি বেগ দুগুণ কৰা হয়, ঠিক আছে, যদি বেগ দুগুণ কৰা হয় তেনেহ'লে কি হ'ব v ইকুৱেল টু টুৱাইচ v হৈ যাব নহয়, টুৱাইচ v মানে কি v মান কিমান দি আছে, v মান 5 হয়নে নহয়, v মান কিমান দি আছে 5, চ' 2 পূৰণ 5 হৈ যাব, তাৰমানে 10 মিটাৰ পাৰ ছেকেণ্ড, অ'কে।
আৰু তেতিয়া মোক ওলাব দিছে কিন্তু কাইনেটিক এনাৰ্জি মানে গতি শক্তি ওলাব দিছে। তাৰ মানে কাইনেটিক এনাৰ্জি কিমান হ'ব, হাফ অফ এম ভি স্কুৱেৰ, মানে হাফ অফ এম মানে কিমান হ'বনো, এম মানে মই পালোঁ 2, ঠিকে আছে। আৰু ভি মানে কিমান আছে 10, চ' 10ৰ বৰ্গ, ঠিক আছে। এতিয়া চাওক এইটো 2 আৰু এইটো 2 কাটা গ'ল, ঠিক আছে। 10ৰ বৰ্গ মানে কিমান 100, চ' এইটোৱে কি হ'ব 100 জুল হ'ব ইয়াৰ উত্তৰ, হা, ঠিকে আছে। এইটো চাওক, এইটো মই ইয়াতে দি দিছোঁ, গতি শক্তি সমান কিমান হ'ব, হাফ এম ভি স্কুৱেৰ, মানে হাফ পূৰণ এইটো এমৰ মান 2 পাইছোঁ, হা, আৰু ভিৰ জাগাত 10 পাইছোঁ, 10ৰ বৰ্গ, এইটো কাটা গ'ল, ঠিক আছে। 10ৰ বৰ্গ মানে 100 জুল, ঠিক আছে। জুলটো ইয়াৰ একক হ'ব, হা। আকৌ নেক্সট 2 নম্বৰ প্ৰশ্নটো কি সুধিছে ইয়াতে, যদি বেগটো 3 গুণ হয় তেতিয়া গতি শক্তি কিমান হ'ব। চ' আকৌ হা, যদি বেগ 3 গুণ হয়, ঠিক আছে, 3 গুণ হয় তেতিয়া আপোনাৰ কাইনেটিক এনাৰ্জি কিমান হ'ব, হাফ অফ এম ভি স্কুৱেৰ, অ'কে। হাফ অফ এম মানে কিমান আছে 2, আৰু ভি মানে 3 গুণ কৰিছে মানে 3v হোল স্কুৱেৰ। আচ্ছা, ইয়াতে যদি বেগটো 3 গুণ হয় তেনেহ'লে আগতে ভিটো মই ওলাই লওঁ, 3v মানে কিমাননো, 3 পূৰণ ভি কিমান আছেনো মোৰ, ভি 5 আছে, ঠিক আছে। এইটো চাওকচোন, ভিটো মোৰ কিমান আছে 5 আছে, হা। চ' ভিটো মই ভি জেগাত দিলোঁ 5, 3 5 গুণ কিমান হ'ব 15, হয়নে। তেতিয়া মই ইয়াৰে জেগাত কিমান দিম, ভি স্কুৱেৰ মানে কি 15 স্কুৱেৰ, অ'কে। ভিৰ জেগাত কি দিলোঁ মই 15 স্কুৱেৰ। এতিয়া এই 2 গুণ 2 2 গুণ 2, চ' 2 2টো কাটাই গ'ল, এই 15ৰ বৰ্গ কিমান থাকেনো 15 × 15, তাৰমানে 225, অ'কে, জুল। So this is the answer, ঠিক আছে। সেই গতিকে মই ইয়াতে কিমান পাইছোঁ 225 জুল, ঠিকে আছে, ক্লিয়াৰ। এইটো চাওকচোন আপোনালোকে, মই এইটো কেনেকৈ কৰিছোঁ, যদি বেগ 3 গুণ হয় তেনেহ'লে ভি কৰি থাইজ ভি হ'ব, থাইজ মানে 3 × ভিৰ জেগাত 5 বহাম, কাৰণ ভি মান 5 দিয়া আছে, এইটো দিয়া আছে না, আৰম্ভণিত লিখি ল'ব যে দিয়া আছে ভৰ এম, ভৰ সমান কিমান হ'ব এম কেজি, অ'কে। আৰু বেগ কিমান হ'ব, ভি সমান 5 মিটাৰ পাৰ ছেকেণ্ড, আৰু কাইনেটিক এনাৰ্জি দিয়া আছিল কিমান 25 জুল। এইখিনি বস্তু আগতে দিয়া আছে বুলি দি দিব, হা। এইটো বস্তু আপুনি লাইন তলত লিখিব, মোৰ এতিয়া জাগা নাই গতিকে ওপৰত একেলগে দি দিছোঁ। তাৰপিছত আপুনি কাইনেটিক এনাৰ্জি আগতে ওলাব, গতি শক্তি মানটো ফৰ্মুলাটো পুট কৰি পেলাই মাছ ওলাব ভৰ 2 কেজি, আৰু বেগ যদি দুগুণ কৰা হয় তেনেহ'লে মোৰ ভৰ কি বুলি কয় কাইনেটিক এনাৰ্জি কিমান হৈ যাব 100 জুল, অ'কে। আকৌ যদি আপোনাৰ বেগ 3 গুণ হৈ যায় তেনেহ'লে মোৰ কাইনেটিক এনাৰ্জি কিমান হ'ব, গতি শক্তিটো 225 জুল হ'ব, ঠিক আছে। ইয়াতে মই থৈ দিছোঁ, ধুনীয়াকৈ এনেকৈ লিখি লওক আপোনালোকে, আৰু নাইবা আপোনালোকে মই যেনেকৈ প্ৰিণ্ট কৰি দিছোঁ নহয় এজ ইট ইজ সেনেকৈও লিখিব পাৰে, অ'কে। মই বস্তু মই এইটো কৰি দেখুৱাইছোঁ কাৰণ আপোনাৰ বস্তুটো যদি যাতে বুজি পাব, অ'কে, সেইকাৰণে দিছোঁ মই, হা। এইখিনি ঠিকে আছে। আপোনাৰ এবাৰ মাছটো ভৰটো পালে 2 কিলো আৰু 100 জুল পাব যদি 2 গুণ কৰা হয়, আৰু যদি 3 গুণ কৰা হয় তেনেহ'লে 225 জুল পাব, অ'কে। নেক্সট আপোনালোকে পেজ নম্বৰ 156 চাবচোন, ইয়াতে কুৱেশ্যনটো দিয়া আছে ক্ষমতা কাক বোলে, হা। ইয়াৰ আগতে আপোনালোকে বহুত কিবা কিবি বস্তু পাব, যেনেকৈ আপোনালোকে ক্ষমতা বস্তুটো কি ইয়াতে দিয়া আছে ইয়াৰে আগতে, হা। কাৰ্য কৰা হাৰ, পি ইজিকেল টু এটা ফৰ্মুলা আছে, পি ইজিকেল টু ক্ষমতা ইকুৱেল W/T, কাৰ্য বাই সময়, ঠিক আছে। এইটো ফৰ্মুলা আছে, ক্ষমতা ইকুৱেল টু কাৰ্য বাই সময়, দ্যাট মিনছ W/T। এইটো ফৰ্মুলা ইউজ কৰিম। পি মানে পি আপোনাৰ যে আছে পি যে আছে আপোনাৰ ক্ষমতা, হা, আৰু ক্ষমতাটো কাৰ্যটো W ৱৰ্ক, হা, আৰু টিটো সময়, ঠিক আছে। চ' ইহঁতৰ আপোনালোকে এইটো চাই লওক, এটা আৰু ৰিলেশ্যন দিয়া আছে যে 1 কিলোৱাট ইকুৱেল টু 1000 ৱাট হয়, হা। আৰু ইয়াতে যে আপোনাৰ পি আছে নহয়, ইয়াৰ এককটো কি হ'ব, ক্ষমতা একক হৈছে ৱাট, হা। আৰু জেমছ ৱাট মানে কিমান হয়, ইমানলৈকে সন্নিহিত হয় মানা হৈছে। এণ্ড ইয়াতে বেছি কৰিব কথা ক'ব লগা নাই, ঘটক এজন যদি ছেকেণ্ডত আপোনাৰ 1 জুল কাৰ্যটো মানে হেৰি কৰে, কাৰ্যটো কৰিলে ঘটকজনৰ ক্ষমতা হ'ব 1 ৱাট, এইটো ইয়াৰ সংজ্ঞাটো, হা। এতিয়া আমি সেইখিনি বস্তু ইয়াতে 1 কিলোৱাট ইকুৱেল টু 1000 ৱাট হ'ব, 1 কিলোৱাট ইকুৱেল টু 1000 জুল পাৰ ছেকেণ্ড হ'ব, ঠিক আছে। এইখিনি জানিব লগা আছে, আৰু ইয়াৰ পৰা এইখিনি প্ৰশ্নবিলাক কৰিব লগা আছে। W ইকুৱেল টু পি ইকুৱেল টু W/T, W মানে MGH, গতিকে মানবিলাক এইখিনি বহাই পেলাই এনেকৈ ওলাইছে, হা। এতিয়া ক্ষমতা কাক কয় মই এইখিনি এতিয়া আগতে দেখুৱাই দিওঁ আপোনালোকক। ক্ষমতাটো কি বস্তু, হা।
একক সময়ত সম্পাদিত হোৱা কাৰ্যৰ পৰিমাণৰ ক্ষমতা বুলি কোৱা হয় হা। ক্ষমতা SI এককটো কি হ'ব, ৱাট হ'ব। এই মাত্ৰ কৈছিলোঁ। আৰু ৱাট সমান কিমান হ'ব, জুল বাই ছেকেণ্ড, কাৰণ P ইকুৱেল টু কিমান আছে, W বাই T। W মানে জুল আৰু T মানে ছেকেণ্ড, গতিকে পিৰ এককটো কি হ'ব, জুল বাই ছেকেণ্ড। ঠিকে আছে। এতিয়া নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো চাব আপোনালোকে, যে 1 ৱাট ক্ষমতা সংজ্ঞাটো দিয়া। 1 ৱাট মানে কি, মানে 1 ক্ষমতা বস্তুটো ওলাব দিছে সংজ্ঞা। কোনো এটা বস্তু প্ৰতি ছেকেণ্ডত 1 জুল কাৰ্য যেতিয়া সম্পাদিত কৰিলে বস্তুটো ক্ষমতা 1 হ'ব কিমান, 1 ৱাট। গতিকে 1 ৱাট সমান 1 জুল প্ৰতি 1 ছেকেণ্ড। বুজি পাইছে কথাটো? যদি 1 জুল যদি কাৰ্য কৰা হয় 1 ছেকেণ্ডৰ ভিতৰত, তেতিয়া আপোনাৰ ক্ষমতাটো কি হ'ব, 1 ৱাট হ'ব। ঠিক আছে। যদি 1 জুল কাৰ্যটো কৰা হয় 1 ছেকেণ্ডৰ ভিতৰত, তেতিয়া আপোনাৰ ক্ষমতাটো কিমান হ'ব, 1 ৱাট ক্ষমতাটো কাম কৰা বুজায়। অ'কে। নেক্সট আপোনাৰ কুৱেশ্যন নম্বৰ 3টো কি দিয়া আছে, যে বাল্ব এটাই 10 ছেকেণ্ডত আপোনাৰ 10 ছেকেণ্ডত কিমান হয়, 100 জুল বৈদ্যুতিক শক্তি ব্যয় কৰে হা। তেতিয়া ক্ষমতা কিমান হ'ব, ক্ষমতা ওলাব দিছে। চ' আমি জানো ফৰ্মুলাটো কি আছে, এইটো দিয়া আছে কি টাইম টু 10 ছেকেণ্ড, নহয় টাইমটো কিমান আছে, 10 ছেকেণ্ড, বা এইটো S বুলি দিয়ক। অ'কে, 10 ছেকেণ্ড। আৰু 100 জুল হৈছে তাৰ বৈদ্যুতিক শক্তি, তাৰমানে শক্তিটো কিমান হৈছে, 100 জুল। জে বুলি দিয়ক, ইমান অসমীয়াত লিখিব নালাগে, বহুত সময় যায় হা। কাৰ্য মানে কি, W ইকুৱেল টু মই এনেকৈ দি দিওঁ, টি দিয়া আছে কিমান, 10 ছেকেণ্ড, আৰু W দিয়া আছে 100 জুল। এতিয়া ক্ষমতা ওলাব দিছে। ক্ষমতা ডেট মিনছ ক্ষমতা আমি P দি বুজাওঁ। অ'কে, ইকুৱেল টু ৱাট। চ' P ইকুৱেল টু আমি জানো W বাই T। অ'কে, W মানে কিমান হ'ব, 100, T মানে আছে 10, এইটো 100, এইটো 10। অ'কে, এইটো 0 কাটা গ'ল, গতিকে 10, আৰু সেই কিমান হ'ব, কি বুলি কয়, এককটো হ'ব ৱাট। অ'কে, W দি বুজাম। অ'কে, চ' সেইটো বস্তু ইয়াতে মই কৰিছোঁ। ইয়াতে বহুত কাৰ্যটো বস্তুটো বহুত বেছি কমপ্লেক্স যদি পায়, মই যেনেকৈ ইয়াতে দি দিছোঁ সেইখিনি এনেকৈ লিখিব। অ'কে, আগতে দিব দিয়া আছে। অ'কে, অ'কে, আৰু টিটো হৈ যাব সময়, আৰু W হ'ব কি, কাৰ্য। ঠিকে আছে। সেনেকৈ P মানে ক্ষমতা, এতেকে ক্ষমতা সমান কিমান হ'ব, W বাই T। W মানে কাৰ্য বাই টাইম, সময়। মানকেইটা বহাই আমি কিমান পাম, 10 পাম হা। 10, আৰু কি বুলি কয়, এককটো হ'ব কিমান, ৱাট। অ'কে, ক্ষমতাৰ এককটো হয় ৱাট, এইটো বস্তু মনত ৰাখিব। ঠিক আছে। নেক্সট আমাৰ 4 নম্বৰ কুৱেশ্যনটো আছে, যে গড় ক্ষমতাৰ সংজ্ঞা লিখা হা। চ' গড় ক্ষমতা কি বস্তু আছে, চ' মুঠ শক্তি প্ৰয়োজন হোৱা সময়ৰে ভাগ কৰিলে গড় ক্ষমতা পোৱা যায়। যেনেকৈ আপোনাৰ গড় ক্ষমতা আমাৰ কি হ'ব, মুঠ শক্তি, যিমান শক্তি মুঠ আছে তাকে সময় দি যদি হৰণ কৰি দিওঁ মই, তেতিয়া মই কিমান পাই যাম, গড় ক্ষমতা পাই যাম। ঠিক আছে। এতিয়া হৈ যাওক পেজ 158। অনুসৰি প্ৰথম কুৱেশ্যনটো দিয়া আছে, যে তলত দিয়া তালিকাৰ কাৰ্যকলাপ বোৰে মন কৰা হা। আৰু কৈছে যে কাৰ্যৰাশিটোৰ ওপৰত তোমাৰ আপোনাৰ কি বুলি কয়, ভূ-উৎপত্তিৰ বাধৰ কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰা। মানে ইয়াতে কাৰ্যটো হৈছে নে নাই। যেনেকৈ প্ৰথমতে আছে সোঁৱাই পুখুৰীটো সাঁতুৰি আছে, গাধ এটাই বোজা কঢ়িয়াই আছে, বায়ুকল। এতিয়া চাওক, কাৰ্যটো কেতিয়া সম্পাদন কৰা হয়, যেতিয়া তাতে কি বুলি কয়, ডিছপ্লেচমেণ্ট কৰা হয়, সৰল কৰা হয়, মানে এটা বস্তুটো আন এটা জেগালৈ স্থানান্তৰ কৰা হয়, তেতিয়াহে এটা কাৰ্যটো কৰা বুজায়। অ'কে, এতিয়া মই চবৰে এইটো দি দিওঁ। প্ৰথমতে এই নম্বৰটো আছে, সোঁৱাই পুখুৰীত কি বুলি কয়, সাঁতুৰি আছে মানে কি, তাই এটা জেগাৰ পৰা আন এটা জেগালৈ গৈছে, গতিকে এইটো কাৰ্য কৰা বুজাব হা। যিকোনো বস্তুৰ ওপৰত বল ক্ৰিয়া কৰাৰ ফলত বলৰ প্ৰয়োগত বিন্দুটো স্থানান্তৰ হ'লে কাৰ্য সম্পাদিত কৰা হৈছে। গতিকে ইয়াত সাঁতুৰিতে আপুনি এনেও সাঁতুৰিৰ সময়ত দূৰত্বটো অতিক্ৰম কৰা হৈছে, গতিকে সাঁতুৰি থকাটো এটা কাৰ্য বুজায়। অ'কে, নেক্সট আছে বি নম্বৰটো, গাধ এটাই বোজা কঢ়িয়াই আছে। ত' এটা গাধে যদি ভাৰ বহন কৰি যদি স্থান অতিক্ৰম নকৰি, তেনেহ'লে কাৰ্য কৰা নহয়। আৰু যদি কঢ়িয়াই আছে, মানে বোজাটো লৈছে কিন্তু লৰচৰ কৰা নাই, তেনেহ'লে কাৰ্যটো নকৰে হা। চি নম্বৰটো, বায়ুকল এটাই কুঁৱাৰ পৰা পানী তুলি আছে। চ' বায়ুকলে চাইটো আপোনাৰ কাল যে আছে, উইণ্ড মিল হা, তাৰ দ্বাৰা এটা নদৰ পৰা পানীৰ ওপৰলৈ উঠোৱা এক কাৰ্য কৰা বুলি ধৰা হয়, কাৰণ বস্তুটো আনিছে এইটো কি বুলি কয়, এটা স্থানান্তৰ কৰা হৈছে, ইয়াত বলৰ প্ৰয়োগ বিন্দু স্থানান্তৰ ঘটে, সেই গতিকে এইটো কাৰ্য কৰা বুলি বুজাব। অ'কে, সেউজীয়া গছ এডালে সাল সংশ্লেষণ প্ৰক্ৰিয়া চলাই আছে। সেউজীয়া উদ্ভিদে সাল সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰিছে, কিন্তু কাৰ্য নহয়, কাৰণ ইয়াতে স্থানান্তৰ কৰা হোৱা নাই। অ'কে, এইটো যদিও খানাটো বনাই আছে, এইটো ইয়াতে ৰাসায়নিক বিক্ৰিয়া হৈছে, কিন্তু ইয়াতে স্থানান্তৰ বুলি বস্তু একো হোৱাই নাই, সেই গতিকে এইটো কাৰ্য কৰা বুলি নকয়। অ'কে, ইঞ্জিন এটাই ট্ৰেইন এখন টানি আছে।
যদি টানি আছে তাৰ মানে কি ইঞ্জিন কাৰ্যকলাপ ধৰা নহয়, কাৰণ ইয়াত স্থানান্তৰ ঘটা নাই। তাৰমানে ইঞ্জিনে কি কৰিছে, তাৰ ট্ৰেইনটো এখন টানি আছে, কিন্তু স্থানান্তৰিতটো কৰা হোৱা নাই, হয়নে নহয়? চ' ইঞ্জিন এটাই ট্ৰেইন টানি আছে যে ইয়াতে কাৰ্যকলাপ নহয়, কাৰণ ইয়াতে স্থানান্তৰ ঘটাই নাই। অ'কে, সূৰ্য তাপৰ শস্য উকাই আছে, সূৰ্য তাপৰ শস্য উকাই আছে, কিন্তু ইয়াৰ কাৰ্যকলাপ হোৱা নহয়, কাৰণ ইয়াতে স্থানান্তৰ বস্তু হোৱাই নাই। অ'কে, বায়ু শক্তিৰে পালনাও এখন গৈ আছে, চ' ইয়াতে কাৰ্যকলাপ হৈছে, পালনাও গৈ আছে না, গতিকে কাৰণ ইয়াতে পালতৰাটো আপোনাৰ কি হৈছে, এইটো পালনা বুলি ক'ব হা। পালনাটো নাৱৰ ওপৰত বতাহে ক্ৰিয়া কৰাৰ ফলতে বিদ্যুৎ স্থানান্তৰ ঘটিছে, গতিকে ইয়াতে কাৰ্যটো কৰা বুজাব। অ'কে, নেক্সট আমি 2 নম্বৰ কুৱেশ্যনটো চাম যে ভূমিৰ লগত কোণত প্ৰক্ষেপ কৰা বস্তু এটাই বক্ৰ পথেৰে গতি কৰিলে আপোনাৰ পুনৰাই ভূমিলৈ গতি আহিল, ঠিক আছে। চ' বস্তুটো যাত্ৰাপথ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুটো একেডালে ভূমি ৰেখাত অৱস্থিত হৈ আছে। চ' মাধ্যকৰ্ষী বল বস্তুটোৰ ওপৰত কিমান কাৰ্য কৰিছে, ঠিক আছে, এইটো বস্তু ওলাব দিছে। সেইটো চাওকচোন, আপোনাৰ মই ইয়াতে ড্ৰ কৰি দেখুৱাই দিছো। এই বিন্দুৰ পৰা চব এটা বস্তু এফ হা বলেৰে থিটা ডিগ্ৰী কোণ কৰি পেলাই, ঠিক আছে, থিটা ডিগ্ৰী কোণ কৰি পেলাই ওপৰলৈ দলিয়াই দিছে এটা বস্তু হা, এনেকে পেলাই দিছে। চ' থ্ৰন মানে দলিয়াই দিয়া মানে থ্ৰন কৰা। অ'কে, চ' দলিয়াই দিয়াৰ পিছত কি হৈছে, বিন্দুটো আপোনাৰ বস্তুটো আপোনাৰ বি বিন্দু যাই পালে, এতিয়া বি বিন্দুলৈ আহি পৰিল হা। এই আৰু বি বিন্দুৰ মাজত দিগন্ত দূৰত্বটো হৰাইজেণ্টেল ডিষ্টেন্স, ঠিক আছে, এইটো হ'ল এছ। এছ তেনেহ'লে পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বল কিমান হ'ব, এম জি। অ'কে, মাধ্যাকৰ্ষণৰ বল কিমান হ'ব, এম জি, এফ ইকুৱেল টু এম জি। অ'কে, চ' বস্তুৰ দ্বাৰা কাৰ্যৰ পৰিমাণ কিমান হ'ব, গতিকে কাৰ্যটো কিমান হ'ব, এম জি ইনটু এছ, ঠিক আছে। এছ হ'ল দূৰত্ব, গতিকে এম জিটো হ'ল বল, মাধ্যাকৰ্ষণিক বল, আৰু পূৰণ কৰিম কিহেদি, আপোনাৰ এছেদি, গতিকে ইয়াৰ কাৰ্যটো কিমান হ'ব, এম জি এছ, ঠিক আছে। কাৰণ মই জানো ফৰ্মুলাটো কি আছে, W ইকুৱেল টু এফ ইনটু ডি হা, এইটো ফৰ্মুলা আছে। কাৰ্যটো কি হয়, ফ'ৰ্চ মানে বল পূৰণ সৰল বুলি কওক। অ'কে, চ' ফ'ৰ্চ টু এফ মানে কিমান আছে, এম জি নহয়, এফ এইটো হ'ল এফ সমান এফ, চ' এফ মানে এম জি, আৰু এছ মানে এইখিনি এছ আছে, এছ এ আৰু বিৰ মাজত দূৰত্ব কি আছে, এছ আছে, চ' ডিৰ জেগাত মই কি দিম, এছ, গতিকে এম জি এছ, এইটো জুল বুলি দি দিয়ক, এককটো হ'ল জুল। অ'কে, সেই গতিকে কাৰ্যটো কিমান সম্পাদন কৰা হ'ব, এম জি এছ। অ'কে, নেক্সট আমাৰ 3 নম্বৰ কুৱেশ্যনটো চাবচোন। বেটাৰী এটাই বাল্ব এটা জ্বলালে হা, চ' প্ৰক্ৰিয়াটোৰ আপোনাৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰ বৰ্ণনা কৰা, ঠিক আছে। চ' যদি আপোনাৰ বেটাৰী এটাই বাল্ব জ্বলা হৈছে, তেনে কি হ'ব পাৰে হা। চ' বৈদ্যুতিক কোষত আপোনাৰ ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হয়, ঠিক আছে। তাৰমানে ৰাসায়নিক শক্তিটো কি হ'ব, বা বস্তুটো বৈদ্যুতিক কোষ যি আছে, সেই কোষৰ ৰাসায়নিক শক্তিটো কি হ'ব, বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হ'ব। আৰু বৈদ্যুতিক শক্তিটো বাল্বৰ মাজেৰে যেতিয়া বিদ্যুৎ শক্তি পঠোৱা হ'ব, তেতিয়া প্ৰথমতে বিদ্যুৎ শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত কৰিব, আৰু শক্তিত ৰূপান্তৰিত কৰিব, গতিকে ফলস্বৰূপে আমি পোহৰটো পাম। অ'কে, এই দুটা বস্তু ক্ৰিয়া মানে কামটো হ'ব এইখিনি সময়ত হা। তাৰমানে মেইনলি আমি মুঠতে বস্তুটো কি আছে, ৰাসায়নিক শক্তিৰ পৰা আমি কি পাইছোঁ, বিদ্যুৎ শক্তি পাইছোঁ, আৰু তাৰ ফলত কি পাইছোঁ, আমি পোহৰটো পাইছোঁ, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 4টো দিয়া আছে ইয়াতে, 4 নম্বৰ প্ৰশ্নটো, 20 কেজি ভৰৰ ওপৰত প্ৰযুক্ত এটা বল তাৰ বেগ 55 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 2 মিটাৰ পাৰ ছেকেণ্ডলৈ যদি পৰিৱৰ্তন কৰে, তেনেহ'লে বলটো সম্পাদনৰ কাৰ্য নিৰ্ণয় কৰা। এতিয়া আকৌ বলটো ওলাব দিছে হা, কাৰ্যটো ওলাব দিছে হা। তো চাওকচোন, ইয়াতে 20 কেজি ভৰ মানে এম কিমান দিয়া আছে, এম কিমান হ'ব, 20 কেজি, ঠিক আছে। আৰু ইয়াতে বেগ কিমান আছেনো, ভি কিমান আছে, 5 মিটাৰ পাৰ ছেকেণ্ড। অ'কে, আৰু 5 মিটাৰ পৰা 2 মিটাৰ ছেকেণ্ড লৈ গৈছে, ঠিক আছে। আৰু বলটো সম্পাদনৰ কাৰ্য ওলাব দিছে নহয়। চ' কাৰ্যটো কিমান হ'ব, গতিকে চাওকচোন, আপোনাৰ যিহেতু এম আৰু ভি দিয়া আছে, তেনে মই প্ৰথমতে কি কৰিম, যেতিয়া প্ৰথমতে V1 কিমান আছিলনো, V1 আছিল 5, আৰু V2 আছে কিমান, 2 মিটাৰ পাৰ ছেকেণ্ড। গতিকে মই দুটাৰ কাৰণে মই কাইনেটিক এনাৰ্জি ল'ম, মানে গতি শক্তি ল'ম হা। কাইনেটিক এনাৰ্জি E(k1) সমান হাফ অফ এম ভি স্কুৱেৰ, এম V1 স্কুৱেৰ হা, হাফ অফ এম মানে কিমান, 20, আৰু V1 মানে কিমান, 5ৰ বৰ্গ, ঠিক আছে। 2 10 গুণ 20, গতিকে 10 পূৰণ 25 পূৰণ 10 কিমান হ'ব, 250 জুল, ঠিক আছে। এইটো হ'ল প্ৰথমটো। আগেইন মই কি কৰিম, কাইনেটিক এনাৰ্জি 2টো ল'ম, ঠিক আছে। 2 মানে দ্বিতীয়ৰ কাৰণে গতি শক্তি ল'ম, দ্বিতীয় ক্ষেত্ৰত যেতিয়া আপোনাৰ বেগটো হৈ যাব 2 মিটাৰ পাৰ ছেকেণ্ড, তেতিয়া আপোনাৰ হাফ অফ এম ভি2 স্কুৱেৰ। অ'কে, তাৰমানে কিমান হ'ব, হাফ অফ
এম মানে কিমান হ'ব 20 কিলো নহয় আৰু এম মানে 20 দিছে নহয় আৰু ভিটো মানে কিমান আছে 5 2 2 বৰ্গ ওকে এইটো কিমান হ'ব 2 গুণ 2 2 10 গুণ 20 গতিকে 2 বৰ্গ কিমান 4 আৰু এফালে 40 জুল হ'ল গতিকে প্ৰথমতে মই গতি শক্তি পালো 250 আৰু দ্বিতীয় ক্ষেত্ৰত পালো মই 40 জুল এতিয়া ওলাব দিছো নিৰ্ণয় কাৰ্য পৰিমাণ দুটা বিয়োগ কৰি দিয়ক গতিকে কাৰ্য পৰিমাণ কিমান হ'ব এতেকে কাৰ্য সমান কিমান হ'ব প্ৰথমতে 250 আছিল 40 বিয়োগ কৰি দিয়ক কিমান হ'ব 210 ওকে এইটো হ'ব কাৰ্য এইটো বস্তু ইয়াতে দিছে মই এইটো বস্তু ইয়াতে অলপ সাইডত এনে কৰি দেখাই দিছো আপনি জাস্ট এইখিনি বস্তু লিখিব পাৰে হা আৰু নাইবা এনেকেও লিখিব পাৰে আৰম্ভণি কৰিব দিয়া আছে পৰা তাৰপিছত এইটো প্ৰথমবাৰ কাইনেটিক এনাৰ্জি ওলাব গতি শক্তি আকৌ দ্বিতীয়বাৰ আপোনালোকে ওলাব গতি শক্তি তাৰপিছত দুটা বিয়োগ কৰি দিব কাৰ্য পৰিমাণটো পাই যাব ঠিক আছে ওকে নেক্সট আপনি 5 নম্বৰটো চাওকচোন 10 কিলো ভৰৰ বস্তু এটা টেবুল এখনৰ এই বিন্দু অৱস্থিত আছে হা আৰু বি বিন্দুলৈ যদি স্থানান্তর করা হল তেনে যদি এ আৰু বি সংযোগ করা হল তেনে রেখাডাল অনুভূমিক হয় হা সাধাৰণতে আপোনাৰ মাজে গঠনটো বললে কিমান মানে বস্তুৰ ওপৰত কাৰ্য কৰিছে সেইখিনি ওলাব দিছে আৰু ব্যাখ্যা কৰিব দিছে ঠিক আছে চাওকচোন আপোনালোকে 10 কিলো আপোনাৰ কি বুলি কয় ভৰ দিছে কিমান দিয়া আছে ভৰ এম সমান কিমান 10 কেজি আৰু কি বুলি কয় বি বিন্দুলৈ স্থান এৰ পৰা বি বিন্দুলৈ গৈছে আৰু কি বুলি কয় ইয়াৰ ওপৰত বল ওলাব দিছে হা সো ইয়াতে ব্যাখ্যা কৰিব দিছে সো মাজে মাজে বলৰ আমি দ্বাৰা সৃষ্টি হোৱা কাৰ্যটি কিমান হয় mgh আমি জানো কি w mgh আৰু ইয়াতে আপোনাৰ উচ্চতা কিমান আছে নাই মানে অনুভূমিক হৈ আছে এনেকে হৈছে ইয়াতে উচ্চতা যোৱাই নাই উচ্চতা মানে কি ওপৰৰ ফালে যাব লাগে না উচ্চতা 0 হৈ আছে আৰু h ইকুয়াল টু কিমান হৈছে 0 মিটাৰ ঠিক আছে গতিকে কাৰ্য কিমান হ'ব w ইকুয়াল টু ফৰ্মুলা আছে mgh m মানে 10 g মানে 9.8 h মানে কিমান হ'ব 0 গতিকে 0 হ'ব ডাইৰেক্টলি 0 বুলি দিব পাৰি ঠিক আছে 0 জুল এইটোৱে আনসাৰ হ'ব গতিকে কাৰ্য পৰিমাণ কিমান হ'ব 0 হ'ব ওকে নেক্সট চাওকচোন কোৱেশ্চন নম্বৰ 6 মুক্তভাৱে অধিগামী বস্তু আপোনাৰ স্থিতি শক্তি সমানৰ হ্ৰাস পায় সেই শক্তিৰ সংৰক্ষণ সূত্র আপনার ভঙ্গ করে নে যদি করে কিয় করে হ্যাঁ আর যদি নকরে তো কিয় নকরে এইটো বস্তু লাভ দিছে সো বাধাহীন ভাবে যদি পাতিত আপনার এটা বস্তুর স্থিতি শক্তি কমিয়ে থাকে হ্যাঁ স্থিতি শক্তির কি হয়ে থাকবো যদি বাধা দিয়া নাই হ্যাঁ বাধাহীন ভাবে তেতিয়া কি হয় স্থিতি শক্তিটো কমি যায় ই শক্তিৰ ৰক্ষণশীলতাৰ সূত্র সামান্য নকৰে হ্যাঁ কারণ বাধাহীন ভাবে পাতল বস্তুৰ স্থিতি শক্তি ভৌতিক শক্তিলৈ ৰূপান্তৰিত হৈ যায় আৰু সুতরাং আপনার কি হয় ফলত শক্তিৰ মুঠ পৰিমাণটো সদায় একেই হৈ থাকে বুজি পাইছে কথাটো তাৰমানে যদি এটা বস্তু বাধা দিয়া নাই বস্তুটো গৈ থাকিব তেনেহলে যদি গৈ আছে তেনে স্থিতি শক্তিটো কি হৈ যাব স্থিতি শক্তি মানে পটেনশিয়াল এনার্জি হ্যাঁ এইটো বস্তু কি হৈ যায় আপনার কমি যায় যদি বস্তুটো একো বাধা চাধা নাপায় গৈ আছে তাৰমানে গতি শক্তিটো বাঢ়ি যাব আৰু স্থিতি শক্তিটো কমি যাব ঠিক আছে গতি মুঠতে আপোনাৰ কি হ'ব শক্তিটো একেই হৈ থাকিব ওকে কারণ স্থিতি শক্তিটো কি হৈছে আপনার গতি শক্তিলৈ ৰূপান্তৰিত কৰা হৈছে সেই বস্তুটো ওকে কিন্তু মুঠ শক্তিটো কিন্তু একেই হৈ থাকিব দেই একো পৰিৱৰ্তন নহয় হা নেক্সট চাইকেল চাবচোন তুমি চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ লিখা কি আছে সো চাইকেল যদি আৰোহীৰ আপনার পেশী শক্তি যাতে এটা পেশী শক্তি দরকার পড়িব গতিশীল শক্তি রূপান্তরিত হয় ঠিক আছে পেশী শক্তি মানে আপনি ভৰি দি মাৰিছে তো যাতে পেশী শক্তি আহি গ'ল সেইটো কি হ'ব গতি শক্তিলৈ ৰূপান্তৰিত কৰা হ'ব আৰু তাৰমানে চাইকেলখন চলিব হা আৰু আমি কম পৰিমাণৰ তাপ শক্তিও উৎপন্ন হয় আমাৰ ওপৰত যদি আপনি বল লগাই বল প্রয়োগ করে তেতিয়া আপনার এটা তাপ ওলায় দেহাৰ পৰা সেই তাপ শক্তি উৎপন্ন হৈছে কম পৰিমাণত চাইকেলৰ টায়াৰ আৰু ৰাস্তাৰ লগতো ঘৰ্ষণৰ ফলত হয় ঠিক আছে আৰু এটা মাজতে ঘৰ্ষণো হয় না ৰাস্তা আৰু টায়াৰৰ মাজত তেতিয়া সেইটোৰ কাৰণে অলপ শক্তিটো বেছি লগাব লগা হয় হয়নে নহয় হা যদি এইবিলাক বলৰ প্ৰয়োগ কৰা হৈছে তুমি কোৱেশ্চন এইটো চাবচোন তুমি প্ৰকাণ্ডশীল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্টা চলাই বিফল হলে শক্তি কিবা ৰূপান্তৰ ঘটিবনে যদি তুমি ব্যয় কৰা শক্তিখিনি কলৈ গ'ল শক্তিখিনি ক'ত যাব নহয় সো 8 নম্বৰটো চাওঁ এটা ডাঙৰ শিল যদি ঠেলাৰ পিছত বা শৰীৰ আৰু শিলাৰ মাজত শক্তি স্থানান্তর করা হয় ঠিক আছে স্থানান্তর করানো হয় কিন্তু শরীর পেশী সংকোচন অপসারণ ঘটিলে তেজৰ সঞ্চালন হয় আৰু তাৰ ফলত নিজৰ দেহৰ বাবে শক্তিটো খৰচ হয়
তাৰমানে যদি আপুনি সেনেকৈ আছে স্থানান্তৰিত কৰা নাই, কিন্তু যিটো আপুনি পেশীবোৰ লগাইছে ভিতৰত কি হৈছে, তেজৰ সঞ্চালন হৈছে, গতিকে দেহাৰ ভিতৰত কিন্তু শক্তিটো খৰচ হৈছে। অ'কে, এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 9টো চাম যে কোনো এটা বস্তু ঘৰৰ এমাহত মুঠ 250 ইউনিট মানে শক্তি ব্যয় হয়, মানে এইখিনি খৰচ হয়। ঠিক আছে, এই শক্তি জুল এককত কিমান হ'ব নহয়। চ' এতিয়া আমি চাওঁ শক্তিটো কিমান আছে, 250 একক। ঠিক আছে, তাৰমানে 250 কিলো ৱাট আৱাৰ। অ'কে, চ' 250 মানে 250 কিলোটো 1000 ৱাট হৈ যাব। ঠিক আছে, আৰু আৱাৰটো যদি মই ছেকেণ্ডত আনো, আৰু 1 আৱাৰ মানে কিমান হয়, 60 মিনিট। অ'কে, আগেইন 60 মিনিট মানে কিমান হয়, 60 ছেকেণ্ড। গতিকে 1 আৱাৰ সমান কিমান হ'ব, 60 পূৰণ 60 ছেকেণ্ড, তেতিয়া হ'ব 3600 ছেকেণ্ড। ঠিক আছে, 1 ঘণ্টা মানে 3600 ছেকেণ্ড হয়। ঠিক আছে, ক্লিয়াৰ হৈছে বস্তুটো। তাৰমানে 1 ঘণ্টাক আগতে মই মিনিটত আনিছোঁ, মিনিটৰ পৰা ছেকেণ্ডত আনিছোঁ, 60 পূৰণ 60 3600 ছেকেণ্ড। ঠিকে আছে, আৰু কিলো ৱাটটো যি আছে নহয়, কিলো ৱাট, সেই কিলো ৱাটটো আপোনাৰ কি হৈ যাব, 1000 ৱাট হৈ যাব। ত' 250 কি কৰিম, কিলো ৱাটৰ পৰা 1000 ৱাটলৈ আনিম, আৱাৰটো ছেকেণ্ডত আনিছোঁ 3600 ছেকেণ্ড, গতিকে এইটো মানটো পাম মই 9 × 10⁸। অ'কে, আৰু এইটো জুল হৈ যাব, শক্তিটো একক কি হ'ব, জুল হ'ব। ঠিক আছে, ক্লিয়াৰ হৈছে কথাটো। কিলো ৱাটটো 1000 ৱাট হৈ গ'ল, H2 আৱাৰ মানে ঘণ্টাটো আপোনাৰ ছেকেণ্ডত আহি গ'ল 3600, তিনিটা বস্তু পূৰণ কৰিলোঁ, এইখিনি মান পালোঁ, আৰু এককটো হৈ যাব জুল। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 10টো চাবচোন আপোনালোকে, 10 নম্বৰটো। 40 কেজি ভৰৰ বস্তু এটা ভূমিৰ পৰা 5 মিটাৰ ওপৰলৈ উঠোৱা হ'ল। ত' ইয়াৰ স্থিতি শক্তি কিমান হ'ব, আৰু যদি বস্তুটো কৰিবলৈ দিয়া হয়, তেনেহ'লে আধা দূৰত্ব অতিক্ৰম কৰাৰ মুহূৰ্তত তাৰ গতিশক্তি কিমান হ'ব। গতিশক্তি ওলাব দিছে নহয়। ত' এতিয়া 10 নম্বৰ কুৱেশ্যনটো আছে দিয়া তাতে এম মানে কিমান দিছে, 40 কিলো। এম কিমান হৈ যাব, 40 কিলো। ঠিক আছে, আকৌ আপোনাৰ এইটো 5 মিটাৰ কি হৈ যাব, এইচ দিছে কিমান, 5 মিটাৰ। আগতে এইখিনি লিখিব দিয়া আছে এম ইকুৱেল ইমান, এইচ ইকুৱেল টু 5 মিটাৰ। তাৰপিছত দিব 9.8ক মই 10 বুলি ধৰিছোঁ। ঠিক আছে, যিটো 9.8 ধৰিব পাৰে, নাইবা 10 বুলি ধৰিব পাৰে। ঠিক আছে, মিটাৰ পাৰ ছেকেণ্ড। গতিকে 10 ধৰিলে কি হয় আপোনাৰ, মানে প্ৰশ্নবিলাক ছল্ভ কৰোঁতে অলপ সহজ হয়। 9.8 ধৰি তেতিয়া বহুত পূৰণ কৰিব লগা হয়, গতিকে মই যিটো মান 10 ধৰিছোঁ। ঠিক আছে, চ' স্থিতি শক্তি কিমান হৈ যাব, P = mgh ফৰ্মুলাটো আছে। আমি জানো গতিশীল শক্তিটো যে আছে, ইয়াৰে ফৰ্মুলাটো কিমান আছে, ½ mv²। অ'কে, আৰু স্থিতি শক্তিটো যে আছে তাৰে কি হ'ব, EP। ঠিক আছে, পটেনচিয়েল এনাৰ্জি মানে স্থিতি শক্তি mgh। এইটো দুটা ফৰ্মুলা আছে, মুখস্থ কৰিব ভালকে। এইটো গতি শক্তি, এইটো হ'ব স্থিতি শক্তি। স্থিতি শক্তি মই EP দি বুজাইছোঁ, কি দি বুজাইছোঁ, EP। এই ফৰ্মুলাটো কিমান আছে, mgh। ঠিক আছে, এতিয়া mgh মানটো বহাই দিলোঁ, এমৰ মান বহালোঁ ইয়াতে 40, জিৰ মান 10। অ'কে, আৰু এইচৰ মান 5, তিনিটা পূৰণ কৰি মই 2000 পালোঁ। ঠিক আছে, 5 4 গুণ 20, আৰু দুটা 0 আছে, 2000 জুল হৈ যাব। শক্তিটো জুলেদি প্ৰকাশ কৰা হয়। ঠিক আছে, আৰু 2 নম্বৰটো সুধিছে কি ইয়াতে, আকৌ ইয়াতে ওলাব কি দিছে, যে যদি আপোনাৰ উচ্চতাটো আধা হৈ যায়, আধা দূৰত্ব, তেতিয়া আপোনাৰ কিমান, H ইকুৱেল টু কি হৈ যাব, আপোনাৰ আগতে কিমান আছিল, H 5 মিটাৰ হয়নে। চ' সেইটো কিমান হৈ যাব, H হৈ যাব 5/2। অ'কে, 5/2 মিটাৰ। গতিকে পটেনচিয়েল এনাৰ্জি কিমান হ'ব, মানে স্থিতি শক্তি কিমান হ'ব, mgh। এম মানে হ'ব 40, জি মানে হ'ব আপোনাৰ 10, H মানে হ'ব 5/2, 2 গুণ 2, 2 5 গুণ 10। ঠিকে আছে না, এইখিনি বস্তু মই যদি পূৰণ কৰিম কিমান হ'ব, 5 4 গুণ 20, 200 পূৰণ 5, 200 পূৰণ 5 কিমান হ'ব, 1000 জুল হ'ব। ইয়াতে 100 যদিও দিছে, কিমান হ'বনো কওকচোন আপোনালোকে, 1000 হ'ব দিয়ক। ইয়াতে 100 যদি দি আছে, 1000 দিব। ইয়াতে 1000 হ'ব। ঠিক আছে, ইয়াতে একচুৱেলি টেকনিচিয়ান মিষ্টেক হৈছে। মই সেইকাৰণে কনফিউজ হৈছোঁ, 100 বুলি দিছে না, গতিকে সেইকাৰণে মোৰো কনফিউজন লাগিছে, কিন্তু একচুৱেলি 1000 হ'ব। 1000 জুল হ'ব। ঠিকে আছে, ক্লিয়াৰ হৈছে। প্ৰথমবাৰত আপোনাৰ 2000 জুল হ'ব, দ্বিতীয়বাৰ যদি আধা হৈ যায় উচ্চতাটো, তেনেহ'লে 1000 জুল হ'ব। এতিয়া আমি 11 নম্বৰ কুৱেশ্যনটো চাম, যে পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্ৰহ এটা মাধ্যাকৰ্ষণিক বলে কিমান কাৰ্য সম্পন্ন কৰে, তোমাৰ জুতিৰ প্ৰতিপন্ন কৰা। চ' পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্ৰহৰ দ্বাৰা সম্পাদিত কাৰ্যৰ পৰিমাণ 0 হ'ব। কিমান হ'ব, 0 হ'ব। কাৰণ মাধ্যাকৰ্ষণ বল আৰু উপগ্ৰহ গতিৰ দিশৰ লগত 90 ডিগ্ৰী কোণ সৃষ্টি কৰে, 90 ডিগ্ৰী সৃষ্টি হৈ যায় থিতাটো। আৰু বলৰ দিশত উপগ্ৰহ স্থানান্তৰ নহয়, যিহেতু স্থানান্তৰিত হোৱা নাই, গতিকে মাধ্যাকৰ্ষণ বল কেৱল মাত্ৰ উপগ্ৰহ গতিৰ দিশৰ পৰিৱৰ্তন কৰিব। ঠিকে আছে,
নেক্সট আমাৰ 12 নম্বৰ কুৱেশ্যনটো চাবচোন কি কৈছে যে বস্তুৰ ওপৰত বল যদি প্ৰয়োগ নোহোৱালৈকে তাৰ হৰণ হ'ব পাৰেনে, আৰু যদি হয় চিন্তা কৰা প্ৰশ্নটো আপোনাৰ বন্ধু বান্ধৱ চবৰ লগত আলোচনা কৰা হা। চ' বস্তু এটাৰ হয় আৰু নহয় দুইটা উত্তৰ হ'ব। কিয় হ'ব? চ' উত্তৰটো যদি হয় তেতিয়া কি হ'ব, যেতিয়া এটা বস্তু গভীৰ ঠাইত এটা বিন্দুৰ পৰা আনটো বিন্দু যদি গতি কৰে তেতিয়া এটা বস্তু হৰণ ঘটে, তেতিয়া বল প্ৰয়োগ নকৰাকৈ হা। আকৌ যদি আপোনাৰ উত্তৰটো নহয় কেতিয়া হ'ব, যেতিয়া আপোনাৰ পৃথিৱীৰ পিছত বল প্ৰয়োগ নোহোৱাকৈ যদি বস্তু হৰণ ঘটে তেতিয়া সেই হৰণৰ বাবে আপোনাৰ অল্প বলৰ প্ৰয়োজন অৱশ্যে হ'ব। ঠিক আছে, গতিকে সেইকাৰণে দুটা হ'ব, হয় আৰু নহয় হা। নেক্সট 13 নম্বৰ প্ৰশ্নটো চাবচোন কি কৈছে। 13 কুৱেশ্যনটো কৈছে আপোনাৰ মানুহজনে মূৰত এমুঠা খেৰ লৈ আধা ঘণ্টা সময়লৈ ৰৈ থাকি ভাগৰ অনুভৱ কৰিছে হা। গতিকে তেওঁ কাৰ্য কিবা এটা কৰিছেনে, যুক্তি দিয়া। চ' যিহেতু মানুহজনৰ আপোনাৰ হৰণ হোৱা নাই গতিকে কাৰ্য নহ'বই, হয়নে? চাঞ্চটো হোৱাই নাই মানুহজনে। ত' মূৰৰ পৰা এটা গধুৰ বস্তু তেওঁ 30 মিনিটলৈ ধৰি ৰাখিছে কিন্তু বলো প্ৰয়োগ কৰা হৈছে, কিন্তু সঁচা কিন্তু কাৰ্য কৰা নহয়। কিয়? কাৰণ বলৰ দিশত চাঞ্চৰ একো হোৱা নাই। চাঞ্চটো মানুহজন য'ত আছে তাতেই আছে, মানুহজন চাঞ্চটো হোৱাই নাই। গতিকে যিহেতু হোৱা নাই গতিকে কাৰ্য হোৱা নাই। অ'কে, নেক্সট 14 নম্বৰটো চাবচোন আপোনালোকে কি কৈছে। এটা বৈদ্যুতিক স্থিৰ ক্ষমতা 1500 ৱাট হয়, 10 ঘণ্টাত কিমান শক্তি ব্যয় কৰিব হা। চ' আপোনাৰ দিয়া আছে কিনো ক্ষমতা দিয়া আছে P = 1500 ৱাট হা, আৰু টাইম দিয়া আছে কিমান 10 ঘণ্টা। ঠিক আছে, গতিকে আপোনাৰ ওলাব কি দিছেনো আমি জানো। ইয়াতে আপোনাৰ পেজ নাম্বাৰ চাওকচোন কিতাপৰ, মই আপোনাক দেখাই দিওঁ। ঠিক আছে, পেজ নম্বৰ 155, 155 পেজ নম্বৰ চাওকচোন। এইটো 155 পেজ নম্বৰত ইয়াতে P = W/T আছে, এইটো ফৰ্মুলা ইউজ কৰিম। ইয়াতে W দিয়া নাই, P আৰু T দিছে, গতিকে W = কি হ'ব, P × T হ'ব। ঠিক আছে, গতিকে এইটো বস্তু ইউজ কৰিম ইয়াতে। ত' P therefore P = আমি জানো W/T। অ'কে, চ' W = কি হ'ব, P × T। P মান দিছে 1500 আৰু T মানে হৈছে কিমান 10, গতিকে কিমান হৈ যাব 15000। অ'কে, এইটো ৱাট হৈ যাব, কিন্তু 1000 ৱাটক মই কিলোৱাট বুলি লিখিব পাৰোঁ না। গতিকে এইটো কিমান হৈ যাব 15 কিলো, তিনিটা শূন্যৰ জেগাত কি হৈ যাব কিলো, কে আৰু ৱাট আহি যাব। ঠিকে আছে, গতিকে আপোনাৰ কি বুলি কয় শক্তি কিমান হ'ব, শক্তি বা কাৰ্য যি দিয়ক হা, এইটো হৈ যাব কিমান 1500 কিলোৱাট। ঠিকে আছে, নেক্সট 15 নম্বৰ কুৱেশ্যনটো চাবচোন। যে দুলৈ এটাৰ পিণ্ডটো হা এফাললৈকে টানি তাক দুলিবলৈ এৰি দিলে সংঘটিত হোৱা শক্তিৰ ৰূপান্তৰবোৰ আলোচনা যোগেদি শক্তিৰ সংৰক্ষণ সূত্ৰ ব্যাখ্যা কৰা। আৰু বস্তুটো আপোনাৰ অৱশেষত স্থিতিগতিলৈ অৱস্থাপ্ৰাপ্ত কিয় হৈছে মানে হা, অৱশেষত ইয়াৰ শক্তিখিনি কি হ'ল আৰু এই শক্তি সংৰক্ষণ সূত্ৰ ভংগ কৰে নেকি। চ' ইয়াতে আনচাৰটো চাব অলপ দীঘলা হ'ব লিখাখিনি হা। যেতিয়া এটা সৰল দোলক সাম্য অৱস্থাৰ পৰা টানি নি চাপোজ মানিলৈ বাওঁফালে টানি দিলে হা, আৰু এৰি দিয়া হয়, তেতিয়া আপোনাৰ স্থিতি শক্তিটো কি হ'ব, গতি শক্তি ৰূপান্তৰিত কৰা হ'ব। স্থিতি শক্তি মানে কি, বস্তু এটা ৰখি আছিল, তাক অলপ বল দিলোঁ, গতিকে এইটো গতি শক্তিটো ৰূপান্তৰিত কৰা হ'ল হা। আৰু সাম্য অৱস্থাত গতি শক্তি সৰ্বাধিক কিন্তু স্থিতি শক্তি শূন্য হ'ল। ঠিক আছে, আকৌ যেতিয়া গোলকটো সোঁফালে সীমান্ত অৱস্থান পায় তেতিয়া আপোনাৰ গতি শক্তিটো স্থিতি শক্তিলৈ ৰূপান্তৰিত কৰা হ'ল, আৰু ইয়াৰ স্থিতি শক্তিটো সৰ্বাধিক গতি শক্তি শূন্য হ'ল। ঠিক আছে, সৰল গোলকটো সীমান্ত অৱস্থানৰ পৰা সাম্য অৱস্থান পায় তেতিয়া আপোনাৰ স্থিতি শক্তিটো আকৌ গতি শক্তিলৈ ৰূপান্তৰিত কৰা হয়, আৰু এই প্ৰক্ৰিয়াটো শক্তিটো ৰূপান্তৰৰ উদাহৰণ হ'ল। ঠিক আছে, শক্তি ৰূপান্তৰ এইটো উদাহৰণ হৈছে। ঠিক আছে, দোলকটো লাহে লাহে সাম্য অৱস্থাত আহিব, আৰু প্ৰতিবাৰ দোলৰ সময়ত সামান্য পৰিমাণ শক্তি বায়ুলৈ প্ৰবাহিত হ'ব, আৰু শক্তি নাশ কৰিব নোৱাৰি আৰু নতুন সৃষ্টি কৰিব নোৱাৰি। আমি চবেই জানো এইটো বস্তু, এনাৰ্জি কেন নেভাৰ বি ডেষ্ট্ৰয়ড, নেভাৰ বি ক্ৰিয়েটেড হা। ত' কেৱল এটা ৰূপৰ পৰা আন এটা ৰূপলৈ সলনি কৰিব পাৰে হা। শক্তিৰ মুঠ পৰিমাণ সদায় একেই হৈ থাকে। ঠিক আছে, এটা চবেই বস্তু আছে, এইটো যেতিয়া এইফালে আনিল আৰু যেতিয়া বল দিলে, এইটো এতিয়া আপোনাৰ স্থিতি শক্তি আছিল, যেতিয়া আপোনাৰ গতি শক্তিলৈ ৰূপান্তৰিত হ'ল তেতিয়া তাৰ স্থিতি শক্তি 0 হৈ গ'ল, আকৌ এইফালে আহিব, এনেকৈ আহি বস্তু লাহে লাহে 0 মানে জাগাত আহিব। এতিয়া আপোনাৰ মুঠতে আপোনাৰ গতি শক্তি আৰু স্থিতি শক্তি মুঠতে সমানে হৈ থাকিব, মুঠ শক্তি একেই হৈ থাকিব হা। সেইখিনি কথা হৈছে মোৰ। নেক্সট কুৱেশ্যন নম্বৰ 16 চাবচোন আপোনালোকে। 16 প্ৰশ্নটো কি কৈছে, এম ভৰৰ বস্তু এটা স্থিৰ বেগ ভি লৈ গতি কৰি আছে। বস্তুটো স্থিতি গতি অৱস্থালৈ আনিবলৈ যদি এম ভৰ হৈছে আৰু স্থিৰ গতি সম্পন্ন এটা কিমান হ'ব, W = বস্তুটো গতি শক্তি কিমান আছে, mv²। অ'কে, সেইখিনি হ'ব তাৰ কাৰ্য কৰা শক্তি। ঠিক আছে, সেইটো হ'ব তাৰ মানে কাৰ্য।
নেক্সট 17 নম্বৰ কুৱেশ্যন চাবচোন, ইয়াতে দিয়া আছে 60 km/h বেগেদি গৈ থকা 1500 kg ঘৰৰ গাড়ী এখন ৰখাবলৈ কিমান কাৰ্য কৰিব লাগিব, নহয় সেইটো ওলাব দিছে হা। 17 নম্বৰটো চাই এতিয়া ইয়াতে চাবচোন আপোনাৰ কুৱেশ্যন নম্বৰ 17 দিয়া আছে 60 km/h মানে আপোনাৰ এইটো গতি বেগ দি আছে, ঠিক আছে। গাড়ীটোৰ কিমান কি দি আছে, গতি বেগ হা, ভি গতি বেগ কিমান হ'ব 60 km/h। এই 60 km/h মই মিটাৰ পাৰ ছেকেণ্ডত আনিব লাগিব, ঠিক আছে। আৰু কেজিটো দি আছে 1500 kg তাৰ ভৰ, চ' গাড়ীটোৰ ভৰ দি আছে 1500 kg আৰু বেগ দি আছে 60 km/h, ঠিক আছে। এতিয়া মই কি কৰিম, এই 60 কিলোমিটাৰ যে আছে 60 km/h মানে ঘণ্টা, মানে 1 ঘণ্টা। ইয়াক মই কি কৰিম 60 কিলোমিটাৰটো 1000 যদি পূৰণ কৰি দিওঁ মিটাৰলৈ আহি যাব, কাৰণ মই জানো 1 কিলোমিটাৰ মানে 1000 মিটাৰ। আৰু ঘণ্টাটো কি কৰিম, আগতে মই মিনিটত আনি 60 দি পূৰণ কৰিলোঁ, আকৌ 60 দি কৰিম তেতিয়া ছেকেণ্ড হৈ যাব হা। তেতিয়া বস্তুটো কি হৈ গ'ল, এই 60 আৰু এই 60 কাটা গ'ল, এইটো আৰু এইটো কাটা গ'ল। গতিকে যেতিয়া মই আপোনাৰ মানটো ওলাম কিমান পাম মই 16.67, এইটো মিটাৰ আছে এইটো ছেকেণ্ড হৈ গ'ল হা, চ' মিটাৰ পাৰ ছেকেণ্ড, ঠিকে আছে। গতিকে ভিৰ মান কিমান হৈ গ'ল 16.67 মিটাৰ পাৰ ছেকেণ্ড। ভিৰ মান কিমান পালোঁ মই ফাইনেলি 16.67 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া গতিহীন শক্তি গতি শক্তি কিমান হ'ব, কাইনেটিক এনাৰ্জি হাফ অফ mv স্কুৱেৰ, ঠিক আছে। কাইনেটিক এনাৰ্জি হাফ অফ mv স্কুৱেৰ, কাৰ্যৰ পৰিমাণ মানে কি, গাড়ীত কিমান গতি শক্তি হৈছে সেইখিনি তাৰ কাৰ্য হ'ব, সেইখিনি তাৰ কিমান হ'ব হাফ অফ mv স্কুৱেৰ। হাফ এম মানে কিমান আছে 1500, 1500 লিখিলোঁ আৰু ভি স্কুৱেৰ মানে কিমান পাইছোঁ 16.67। ইয়াৰে কি বৰ্গ আছেনে নাই, সেইকাৰণে এইখিনি বৰ্গ দিলোঁ, ঠিক আছে। জুল হ'ব ইয়াৰে এককটো, গোটেইখিনি সলভ কৰিলে মই ইমান পাম 208416.86 জুল, অ'কে। জুলটো ইয়াৰ একক হ'ব হা, জুল, ঠিকে আছে। নেক্সট কুৱেশ্যন নম্বৰ 18 চাবচোন আপোনালোকে, ধৰ প্ৰতিটো আপোনাৰ এম ভৰৰ বস্তু এটা এফ প্ৰয়োগ কৰা হৈছে, চ' দীঘল গাড়ীৰে ইয়াৰ হৰণৰ দিশ পশ্চিমৰ পৰা পূবলৈ বুলি দেখুওৱা হৈছে। চ' চিত্ৰটো ভালদৰে যদি মন কৰা হয় তেনেহ'লে বলটো আপোনাৰ সম্পাদন কৰা কাৰ্য ধৰক ঋণাত্মক নে শূন্য তাৰ পৰা এইটো বস্তু পিছত দিয়া আছে। ইয়াৰটো বলটো আপোনাৰ ধনাত্মক হ'ব, ঋণাত্মক হ'ব নে জিৰ' হ'ব, কি হ'ব সেইটো বস্তু লিখিব দিছে হা। ত' এই নাম্বাৰটো যে আছে ইয়াতে আপোনাৰ কি হ'ব, এইটোৰ ক্ষেত্ৰত কাৰ্যৰ পৰিমাণটো জিৰ' হ'ব, কাৰণ বস্তুটো ৰখি আছে হা, কাৰণ ইয়াতে বল দিশত বস্তুটো স্থানান্তৰ হোৱা নাই, ইয়াতে স্থানান্তৰিত হোৱাই নাই, বস্তুটো এটা জেগাতে আছে, গতিকে জিৰ' হৈ যাব হা। তেতিয়া বিটো যে আছে এই বিৰ ক্ষেত্ৰত আপোনাৰ কাৰ্যটো ধনাত্মক হ'ব, ধনাত্মক হ'ব, কি হ'ব, কাৰণ বলৰ দিশত বস্তুটো স্থানান্তৰ কৰিছে, তাৰমানে এইফালে বল দিছে আৰু বস্তুটো জেগাটো সলনি হৈছে এইফালে, গতিকে এইটো আপোনাৰ ধনাত্মক হ'ব। চিটো কি হৈছে আপোনাৰ, এইটো চাওক দুইটাৰ দিশটো বেলেগ বেলেগ আছেনে নাই, এইটো দুইটাৰ দিশ একেই দিশত আছিল, বল আৰু স্থানান্তৰ দুটা একেই দিশত, গতিকে ধনাত্মক হ'ল কাৰ্যটো। কিন্তু চিৰ ক্ষেত্ৰত কি হ'ব, কাৰ্যটো ঋণাত্মক হ'ব, ইয়াতে কাৰ্য ঋণাত্মক হ'ব, ইয়াতে প্লাছ হ'ব, ইয়াতে জিৰ' হ'ব, ঠিক আছে। ইয়াতে বল জিৰ' হ'ব, চৰি কাৰ্যটো জিৰ' হ'ব, ইয়াতে প্লাছ হ'ব, ইয়াতে কাৰ্যটো নেগেটিভ হ'ব, ঋণাত্মক, কিয়, কাৰণ বলৰ দিশত বস্তুটো স্থানান্তৰ একো হোৱাই নাই, অ'কে। তাৰমানে দুটাৰ দিশটো বেলেগ বেলেগ হৈছে, অ'কে, কাৰণ বলৰ দিশত বস্তুটোৱে স্থানান্তৰ কৰা নাই, তাৰমানে বলটো দিছে এইফালে কিন্তু বস্তুটো গৈছে এইফালে, সেই গতিকে ঋণাত্মক হৈছে, অ'কে। 19 প্ৰশ্ন চাই এতিয়া যে ছনীয়ে কৈছে যে বস্তু এটাত আপোনাৰ কেইবাটাও বল ক্ৰিয়াশীল হৈ থকা অৱস্থাটো তাৰ ত্বৰণ শূন্য হ'বলৈ পালে তাই মানে তুমি সন্মত হয় নে নহয় সেইটো বস্তু লিখিব দিছে। তো ছনীৰ উক্তিটো সত্য হয়, কিয় হয়, কাৰণ এটা বস্তুৰ ওপৰত সকলো ফালৰ পৰা বল প্ৰয়োগ কৰিলে মুঠ বলৰ পৰিমাণ শূন্যই হয়। যদি দুই ফাইদি যদি শক্তি প্ৰয়োগ কৰা হয় এজ ই হ'ল মানে তাৰ মুঠ শক্তি কিমান হৈ যাব, জিৰ' হৈ যাব, কিমান হৈ যাব, জিৰ' হা। এই ধৰণৰ পৰিস্থিতি ত্বৰণৰ সৃষ্টি নহয়, এই ত্বৰণৰ সৃষ্টি নহয়, ঠিক আছে। গতিকে নেক্সট হ'ল 20 নম্বৰ কুৱেশ্যন, চাৰিটা সঁজুলিৰ প্ৰতিটোৰ ক্ষমতা যদি 500 ৱাট হয় আৰু সঁজুলিটো 10 ঘণ্টাৰ সময়ৰ কাৰণে চলি থাকে তেনেহ'লে শক্তিটো কিলোৱাট-আৱাৰ ওলাব দিছে হা। তো চাওকচোন ইয়াতে আমাৰ দিয়া আছে কি কি বস্তু দিয়া আছে, আগতে এইখিনি লিখি লওঁ হা। তো দিয়া আছে আপনার কি দিয়েছে ক্ষমতা পি সমান দিয়ে আছে 500 ওয়াট, ঠিক আছে। আৰু সময় দিছে টাইম দিয়ে আছে কিমান 10 ঘণ্টা, ঠিক আছে। এতিয়া কিলোৱাট আৱাৰত ওলাব দিছে নহয়, আমি জানো যে ইয়াতে চাবচোন এইখিনি বস্তু হা, পি যদি 500 আছে পিটো আপোনাৰ 4টা সঁজুলি আছে নে নাই, 4টা আছে, গতিকে 4 পূৰণ 500 হৈ যাব মুঠ 4 5 20, দুটা শূন্য ওয়াট, 2000 ওয়াট হৈ যাব আপোনাৰ কি বুলি কয় ক্ষমতা,
ঠিক আছে 4টা মানে সঁজুলিৰ ক্ষমতা ইমান হৈ যাব ঠিক আছে দি আছে P = 4/500 দিব তাৰ মানে আপোনাৰ মুঠ ক্ষমতা হৈ গ'ল 2000 ওয়াট আৰু সময়টো দিছে কিমান 10 ঘণ্টা ওকে গতিকে আপোনাৰ ওলাব দিছে কি শক্তি নহয় মানে W কিমান হ'ব W = মই জানো P × T ওকে P মানে কিমান নো সো P মানে কিমান আছে আপোনাৰ 2000 নহয় 2000 পূৰণ 10 ঠিক আছে এটো 20000 হৈ যাব 20000 আমাৰ এটো কিমান হ'ব 20 কিলোৱাট আৱাৰ ওকে ঠিক আছে 20 to 20 আৰু তিনটা শূন্য আছে তিনটা শূন্যৰ কাৰণে মই k দি দিছো কিলোৱাট আৱাৰ ওকে গতিকে আনসাৰ হ'ব কিমান 20 কিলোৱাট ঠিক আছে এটো 20 হ'ব দে আপোনালোকে এটো ঠিক কৰি ল'ব দে এইখিনি আপোনাৰ 2000 ওয়াট আপোনাৰ তাৰে ক্ষমতা আছে হয়নে আৰু শক্তিটো আপোনাৰ কিমান হ'ব শক্তি ওলাব দিছিল না শক্তি আমি জানো কি P = W/T গতিকে W = কি হ'ব P × T ঠিক আছে গতিকে এইখিনি কাটি দিব আপোনালোকে গতিকে এইখিনি W × T ইয়াৰ পিছত এইখিনি কন্টিনিউ কৰিব আপোনালোকে হা এইখিনি ওকে চলো এইখিনি টেকনিক মিস্টেক হৈছে ঠিক কৰি ল'ব W = P × T W = P মানে মান হৈছে 2000 পূৰণ T মানে আছে 10 আমাৰ 2000 হ'ল 20 to 20 লিখিলো এই তিনটা শূন্যৰ জায়গাত k কিলোৱাট দিলো আৰু আৱাৰ ঘণ্টা ওকে এইখিনি হৈছে আমাৰ নেক্সট আমাৰ 21 নম্বৰ কোৱেশ্চনটো আছে মুক্তভাৱে অজগৰ বস্তুটো অৱশেষত ভূমিত উপনীত হৈ ৰৈ গৈছে হা সো ইহঁতৰ গতি শক্তি কি দিশা হ'ব মানে কি দিশত হ'ব না কি দশা হ'ব মানে কি হ'ব সো মুক্তভাৱে অজগৰ বস্তুটো ভূমিত উপনীত হোৱাৰ পিছত কি হ'ব ভি গতি শক্তিটো স্থিতি শক্তিলৈ ৰূপান্তৰিত হ'ব তাৰ মানে বস্তুটো ৰখি যাব এই হৈছে তাৰ অৱস্থা ঠিক আছে এইটো মোৰ ভিডিঅ লাষ্ট কোৱেশ্চন আছে যদি ভিডিঅটো ভাল পাইছে প্লিজ প্ৰেছ দ্য লাইক বাটন প্লিজ সাবস্ক্রাইব কৰা মোৰ জান দিছ চেনেল প্লিজ সাবস্ক্রাইব মাই চেনেল থ্যাঙ্কস ফৰ ওয়াচিং জয় হিন্দ